অসমবাসী ৰাইজৰ অতিকে আদৰৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি মঞ্চত আৰু সভাস্থলীত উপবিষ্ট মোৰ সতীৰ্থ মন্ত্ৰীসকল, বিধায়কসকল, সংসদসকল, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াকে আদিৰ কৰি বিষয়াবৰ্গ, ভাৰতৰ ৰাজনীতি জগতৰ এগৰাকী উজ্জ্বল জ্যোতিষ্ক বৈজয়ন্তী জয় পাণ্ডা ডাঙৰীয়া, আজিৰ সভাত বিভিন্ন গাঁও নগৰ চহৰৰ পৰা অহা মোৰ অতিকে সন্মানৰ আৰু পৰম শ্ৰদ্ধাৰ ভকত বৃন্দসকল, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু অসমবাসী ৰাইজ, মানুহৰ জীৱনত এনেকুৱা পবিত্ৰ আৰু মংগলময় দিন খুব কম আহে, যিদিনাখন অসমৰ সমগ্ৰ ভকত বৃন্দ একেখন মঞ্চত একেখন সভাস্থলীত সমবেত হয়। এই ধৰণৰ সভা মোৰ দৃষ্টিত আমাৰ জাতিটোৱে আগতে দেখা নাছিল আৰু মই বিশ্বাস কৰোঁ ভৱিষ্যতে যেন আমি দেখা পাই থাকোঁ। আজি আমাৰ মাজত ৰাজ্যখনৰ আধ্যাত্মিক জগতৰ নেতৃবৃন্দৰ লগত ভাৰতৰ ৰাজনৈতিক জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ, যিগৰাকীয়ে জম্মু কাশ্মীৰৰ পৰা অসমৰ পৰা আৰম্ভ কৰি সমগ্ৰ ভাৰততে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ ধ্বজা উৰুৱাইছে, তেনে এগৰাকী ব্যক্তি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকি এই সভাৰ সোণৰ সুৱগা চৰাইছে। মই তেখেতক হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আজি আমি ভাৰতবৰ্ষৰ বুকুত, বিশ্বৰ বুকুত অসমীয়া জাতি হিচাপে যদি গৌৰৱ কৰোঁ, সেই গৌৰৱৰ প্ৰাণ প্ৰতিষ্ঠা, সেই গৌৰৱৰ কেন্দ্ৰবিন্দু আমাৰ জাতিটোৰ সৰ্বকালৰ সৰ্বসময়ৰ মহানায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আমাৰ বাবে দুৰ্ভাগ্যৰ সেই দিন আছিল যিটো সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বৰদোৱা বটদ্ৰৱা থানখনকো সন্দেহযুক্ত বাংলাদেশীয়ে সেই স্থানৰো মাটি অধিগ্ৰহণ কৰি ৰাখিছিল। অসমৰ জাতীয় জীৱনলৈ পৰিৱৰ্তন আহিছিল। জাতি মাটি ভেটিৰ ৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদেৰে অসমত এখন চৰকাৰ স্থাপন হৈছিল। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, যি আজি আমাৰ মাজত উপস্থিত আছে, তেখেতসকলৰ মাৰ্গদৰ্শনত আমাৰ জাতিয়ে এক নতুন ৰূপ পাবলৈ সক্ষম হৈছিল। আমি বটদ্ৰৱাৰ পৰা সেই সন্দেহযুক্ত বিদেশীসকলক উচ্ছেদ কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু তাৰ পিছত কি, আজি পঞ্জাৱৰ শিখ সমাজে স্বৰ্ণ মন্দিৰক লৈ গৌৰৱ কৰে। আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন সম্প্ৰদায়ৰ লোকে তেওঁলোকৰ মহাপুৰুষৰ জন্মভূমিসমূহক
সুন্দৰভাৱে সজাই পৰাই তুলিছিল। আমাৰ জাতিটোক প্ৰাণ দিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। আজি 15 শতিকাৰ পিছত আজি অসমৰ ৰাইজ আগবাঢ়ি আহিছে আৰু মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই আজিৰ এই মঞ্চত বৰদোৱা সত্ৰৰ পৰিচালনা সমিতিৰ সমূহ সদস্যৰ সন্মুখত আজি অসমবাসী ৰাইজৰ বাবে বটদ্ৰৱা থানক সজাই পৰাই তুলিবলৈ 180 কোটি টকাৰ গৌৰৱময় এক প্ৰকল্পৰ উদ্বোধন কৰিব। মই ভাবো আজিৰ দিনটো অসমীয়া হিচাপে আমি গৌৰৱান্বিত। বিশ্বৰ সন্মুখত আজি আমি পৰিচয় দাঙি ধৰিব পাৰিছো। আমাৰ বুকু গৌৰৱেৰে সৈতে উফন্দি উঠিছে। নেদেখাজনক ধন্যবাদ দিছো, নেদেখাজনক কৃতজ্ঞতা জনাইছো যে জাতিটোৰ হকে এনে এক মহতো মহিয়ান কাম কৰাৰ সৌভাগ্য আমি লাভ কৰিছিলো, আমাৰ চৰকাৰখনে লাভ কৰিছিলে। মই নেদেখাজনৰ ওচৰত মূৰ দুৱাইছো আৰু তেখেতৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে এই প্ৰকল্প যাতে সময়মতে হৈ যায় আৰু পঞ্জাবৰ স্বৰ্ণ মন্দিৰৰ দৰে এদিন যাতে এই প্ৰকল্প জগত বিখ্যাত হয় তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো। শ্ৰদ্ধাৰ সুধীবৃন্দ, কোভিড-19ৰ সময়ত আমাৰ ৰাজ্যখনৰ ডক্টৰ নাৰ্ছ সকলোৱে প্ৰাণ ঢালি আৰ্তজনক চিকিৎসা কৰিছিল। দুখীয়া আৰু আৰ্তজনৰ কাষত তেখেতসকল থিয় হৈছিল। আজি সমগ্ৰ ভাৰতবাসীৰ বাবে অসমৰ কোভিড ব্যৱস্থাপনা এক আদৰ্শ হৈ ৰৈ গ'ল। ৰাজহুৱা স্বাস্থ্য খণ্ডই এক নতুনভাৱে নিজৰ পৰিচয় পাবলৈ সক্ষম হ'ল। এই ব্যৱস্থাক আমি আগবঢ়াই লৈ যাব খুজিছো। সমগ্ৰ উত্তৰ পূব নহয়, সমগ্ৰ দক্ষিণ পূব এছিয়াৰ বাবে গুৱাহাটী মহানগৰীক আমি স্বাস্থ্যৰ এক নতুন ঠিকনা হিচাপে গঢ়ি তুলিব খুজিছো। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত 2021 চনৰ জুলাইত এইমছে প্ৰাণ পাব আৰু এই প্ৰচেষ্টাৰ লগত আৰু এক খোজ আগুৱাই গৈ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ যিখন মেডিকেল কলেজ হ'ব, য'ত 2000তকৈও অধিক বিছনা থাকিব, সুপাৰ স্পেচিয়েলিটি হস্পিটাল থাকিব, মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটাল আৰু কালাপাহাৰত 2টা তাৰ কমপ্লেক্স থাকিব। তেনে এক চিকিৎসা মহাবিদ্যালয় 800 কোটি টকা ব্যয় সাপেক্ষে আমাৰ ৰাজ্যখনত নিৰ্মাণ কৰাৰ আমি সংকল্প লৈছো। তাৰো আধাৰশিলা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি স্থাপন কৰিব। আইনৰ শিক্ষাক আগুৱাই লৈ যাবলৈ 10খন আইন মহাবিদ্যালয় অসমৰ চুকে কোণে প্ৰতিষ্ঠা কৰাৰ সংকল্পও আজিৰ দিনত আমি গ্ৰহণ কৰিম। বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, আনকি চাহ বাগিচাটো হাইস্কুল নিৰ্মাণৰ জৰিয়তে যোৱা 5টা বছৰত আমি ৰাজ্যৰ জনগণক প্ৰাণ খুলি সেৱা কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। আজি সেই প্ৰচেষ্টাই আজি স্পষ্টভাৱে মানুহৰ সন্মুখত সফলতা হিচাপে দেখা দিছে। আজিৰ এই মুহূৰ্ত আমাৰ জাতিটোৰ বাবে গৌৰৱৰ মুহূৰ্ত। আমি সকলোৱে জানো আধুনিক সভ্যতাৰ লগে লগে প্ৰতিজন অসমীয়াই ব্ৰহ্মপুত্ৰ, মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ গৌৰৱ কৰে। আমাৰ বিহু, আমাৰ সংস্কৃতি, আমাৰ সভ্যতা ভাৰতৰ ভিতৰতে বিশ্বৰ ভিতৰতে আজি এক অদ্বিতীয় ৰূপত
পৰিগণিত হওক। জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱাৰ দৰে আমাৰ জাতি বিশ্বৰ বৰসভাত প্ৰতিষ্ঠা হওক, সেই সংকল্পৰে আজি আমি কাম কৰিছিলোঁ। 1500 শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক নামঘৰ উপহাৰ দিছিল। আজি অসমৰ 23,000 গাঁৱত 1 লাখৰো অধিক নামঘৰ আছে। এই নামঘৰসমূহক মানুহে নিজৰ গাঁঠিৰ ধন ভাঙি গুৰু আসন প্ৰতিষ্ঠা কৰি, ভাগৱত প্ৰতিষ্ঠা কৰি এই নামঘৰসমূহক আমাৰ জাতিৰ প্ৰাণ কেন্দ্ৰ ৰূপে প্ৰতিষ্ঠা কৰিছিল। আজি আমাৰ বাবে অত্যন্ত গৌৰৱৰ দিন যে প্ৰথম বছৰত প্ৰথম পদক্ষেপ হিচাপে 8,000 নামঘৰলৈ আজি আমি 2.5 লাখ টকাকৈ আগবঢ়াবলৈ ইয়াত সমবেত হৈছোঁ। অসমবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ যে অসমৰ প্ৰতিটো নামঘৰলৈ আমি এই সহায় আগবঢ়াম আৰু সেই সংকল্প, সেই প্ৰতিশ্ৰুতি আমাৰ বুকুৰ মাজত আছে আৰু সেই প্ৰতিশ্ৰুতিৰে প্ৰথম অংকুৰণ আজিৰ এই সভাত আমি দেখা পাম। আজি 8,000 নামঘৰৰ ভকতবৃন্দ আমাৰ মাজত আহিছে। জাতিটোক আশীৰ্বাদ কৰিবলৈ আপোনালোক ইয়াত সমবেত হৈছে। আজিৰ দৰে সৌভাগ্য অসমৰ জাতীয় জীৱনত কোনো দিনেই হোৱা নাছিল। মই পুনৰ এবাৰ অসম দৰ্শন আঁচনিৰ যোগেদি যি 8,000 নামঘৰৰ পৰা আমাৰ ইয়াত ভকতবৃন্দ আহিলে, তেওঁলোকৰ শ্ৰীচৰণত মই মোৰ প্ৰণাম আৰু মই মোৰ নমন, মই মোৰ নমস্কাৰ আৰু মই মোৰ সেৱা জনাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদত আমাৰ জাতিয়ে প্ৰাণ পাব। আমাৰ জাতি বিশ্বৰ বৰসভাত উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থাকিব। সেই বিশ্বাসেৰে সৈতে পুনৰ এবাৰ আপোনালোকক নমস্কাৰ জনাইছোঁ। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আগমন অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। যোৱাকালি নিশা আমাৰ অসমবাসী ৰাইজে যি ধৰণে তেখেতক আদৰণি জনালে, সেয়া সঁচাকৈয়ে আমাৰ বাবে, সৰু সৰু কাৰ্যকৰ্তাসকলৰ বাবে এক আনন্দৰ মুহূৰ্ত আছিল। আজিও আপোনালোকে ইয়াত সকলোৱে সমবেত হৈ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনাৰ বাবে যি সংকল্প লৈছে, তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। পুনৰ এবাৰ মই আপোনালোকক অনুৰোধ জনাম যে সভাস্থলীৰ প্ৰতিজন মানুহে এটা বিৰাট হাত চাপৰিৰে গৃহমন্ত্ৰী ডাঙৰীয়াক নিজৰ সম্ভাষণ জনাওক, মই নিশ্চয় আশা কৰিম। পুনৰ এবাৰ অসমবাসী ৰাইজলৈ মই মোৰ প্ৰণাম যাচি আৰু আপোনালোকক সেৱা কৰাৰ যি অদ্ভুত সুযোগ আপোনালোকে প্ৰদান কৰিলে, তাৰ বাবে পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই আৰু যিসকলৰ প্ৰচেষ্টাত এই মহতো মহীয়ান কাম সমাধান হ'ল, আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ।